নমস্কাৰ মই মৃদুস্মিতা আজি এটা বিষয়ত কথা পাতিম গুৱাহাটীলৈ কৰ্মসূত্ৰে আহি গুৱাহাটীৰ বাহিৰৰ ছোৱালীখিনিৰ কথা কৈছো গাঁৱৰ একাংশ যুৱতীয়ে নিজৰ শৰীৰটো বিক্ৰী কৰি এইখন গুৱাহাটীত বিলাসী জীৱন কটাই আছে নেকি সিহঁতৰ দৰমহা হয় 10ৰ পৰা 15,000 টকা কিন্তু ইমান কম উপাৰ্জনত কেনেকৈ তেওঁলোকে 1.5 লাখ টকীয়া মোবাইল মানে আইফোন ল'ব পাৰে কেনেকৈ তেওঁলোকে ব্ৰ্যান্ডেড কাপোৰ পিন্ধিব পাৰে এইটো এটা আজিৰ তাৰিখত কোটিটকীয়া প্ৰশ্ন একাংশ যুৱতীয়ে গুৱাহাটীলৈ আহি নিজৰ দেহাটো বিক্ৰী কৰি ইমান কম সময়ৰ ভিতৰত ধন ঘটি আছে নেকি আজিৰ তাৰিখত সামাজিক মাধ্যমত বহুতে এইটোৰ ওপৰত কথা কৈ আছে মই আসলতে বহুদিন আগত এই বিষয়ত কথা পাতিম বুলি ভাবিছো কিন্তু মই একো নজনাকৈ একো অধ্যয়ন নকৰাকৈ মই একো কথা নাপাতো মই আকৌ কৈছো গুৱাহাটীলৈ কৰ্মসূত্ৰে আহি একাংশ যুৱতীয়ে নিজৰ শৰীৰটো বিক্ৰী কৰি বিলাসী জীৱন কটাই আছে এই কথাটো কিমান দূৰ সত্য ভাল বেয়া সবতে থাকিব কি প্ৰমাণ আছে আমাৰ গুৱাহাটীৰ ছোৱালীসকল ভাল বুলি আমাৰ গুৱাহাটীৰ ছোৱালীসকল বাৰত নাযায় বুলি কি প্ৰমাণ আছে অকল গুৱাহাটীৰ বাহিৰৰ ছোৱালীখিনিক বাৰে বাৰে কিয় আক্ৰমণ কৰা হয় ভাল বেয়া সবতে আছে আমি পাপিক যিমান দুখ দিও পাপকো হিমান দুখ দিব লাগিব যদি এগৰাকী ছোৱালীয়ে নিজৰ শৰীৰটো বিক্ৰী কৰি চলি আছে এই ক্ষেত্ৰত সমানে দায়ী সেই যুৱকজন সেই পুৰুষজন এখন তালে কেতিয়াও নাবাজে ধোৱা তুলসীৰ পাত কোনো নহয় আজিৰ তাৰিখত বৰ্তমান সময়ত চৰিত্ৰ সকলোৰে কম বেছি পৰিমাণে সকলোৰে বেয়া আজিৰ তাৰিখত কোনো ধোৱা তুলসীৰ পাত নহয় বহুতেই সামাজিক মাধ্যমত ভিডিঅ' বনায় সামাজিক মাধ্যমত লিখি থাকে গুৱাহাটীৰ বাহিৰৰ ছোৱালীখিনিক বাৰে বাৰে আক্ৰমণ কৰি আছে কিন্তু আমি যদি অলপমান পাতনি মেলো তেনেহলে যেতিয়া ষ্টেণ্ড কৰিব মেট্ৰিক বা হাই সেকেন্ডাৰী গাঁৱৰ লৰা ছোৱালী সকলৰ তালিকাখন কিন্তু ভৰ্তি হৈ থাকে প্ৰথম ষ্টেণ্ড অমুক নলবাৰী দ্বিতীয় ষ্টেণ্ড ধেমাজি তৃতীয় ষ্টেণ্ড লখিমপুৰ কিন্তু গুৱাহাটীৰ সন্তানসকল কি কৰিছে আমি নিজক লেবেল দি থাকো গুৱাহাটীত ঘৰ গুৱাহাটীত মাটি আছে গুৱাহাটীত মা দেউতাই ভাড়া ঘৰ বনাই থৈছে সেই পইচাৰে চলি খাম সিধা কথা আমি গুৱাহাটীত ময়ো গুৱাহাটীৰ হয় কিন্তু মই বাৰে বাৰে কৈ নাথাকো যে গুৱাহাটীৰ বাহিৰৰ লৰা ছোৱালীখিনি গুৱাহাটীখন বদনাম কৰি পেলাইছে আৰু মই এটা কথা কওঁ বাৰে বাৰে যে ছোৱালীসকলৰ শৰীৰটো বিক্ৰী কৰাৰ কথা কৈ থাকে যুৱক সকলো আছে বা পুৰুষ সকলো আছে আজিৰ তাৰিখত 2 নম্বৰ বিজনেস কৰি মানে ইজি ধন মানি উপাৰ্জন কৰি আছে কোনোবাই ড্ৰাগছ বেপাৰ কৰিছে কোনোবাই কয়লা ব্যৱসায়ৰ লগত লিপ্ত হৈছে অকল বাৰে বাৰে কিয় কিন্তু অপ্ৰিয় হলো সত্য কথা আজিৰ তাৰিখত কিন্তু বহুত ছোৱালীয়ে নিজৰ শৰীৰটো বিক্ৰী কৰি বেয়া দিশত গৈ চলি আছে বাপৰে বাপ প্ৰথমতে একদম ড্ৰেছ পাতি একদম বেয়া লাহে লাহে মানে কি কম আৰু 2 নম্বৰ পইচা ন গতিকে মই কওঁ একাংশ পিতৃ মাতৃ বা অভিভাৱকসকলক কওঁ নিজৰ সন্তানে কি কৰি আছে চাওক আৰু সদায় নিজৰ সন্তানক বন্ধুত্বপূৰ্ণভাৱে ব্যৱহাৰ কৰিব আজিৰ তাৰিখত বহুত কিবা কিবি ঘটনা হৈ আছে এইবিলাক আৰু পাতনি মেলি থাকিবৰ অকণমানো ইচ্ছা নাই কিন্তু মই এটা কথাই কওঁ গুৱাহাটীৰ বাহিৰৰ খিনিক বাৰে বাৰে আক্ৰমণ নকৰিব আমিও বাৰত যাওঁ ভাল কামত যাওঁ বা কিবা কেতিয়াবা ইনফ্লুৱেঞ্চাৰ হিচাপে আমাক মাতে আমি তাতে প্ৰমোশন টাইপত যাওঁ বাৰ এখনত গলেই যে মানুহ এজন বেয়া হ'ব তেনেকুৱা একো কথা নাই ভাল বেয়া সবতে থাকে ভালটো ললে ভাল বেয়াটো ললে বেয়া হয়নে নহয় অসমবাসী যদি মই ভুল কৈছো মোক ক্ষমা কৰিব বাহিৰৰ ছোৱালী বা গুৱাহাটীৰ বাহিৰৰ যিখিনি উজনি বা নামনি অসমৰ বহুত ছোৱালী গুৱাহাটীত আহি এখন পৰিয়াল চলাই আছে এখন ঘৰ চলাই আছে কোনোবা কৰ্মসূত্ৰে গুৱাহাটীত বাস কৰি আছে ৰেন্টত আছে আৰু কিছুমানে হয়তো বেয়া দিশত গৈছে অকল গুৱাহাটীৰ বাহিৰৰ ছোৱালীখিনি বেয়া দিশত যোৱা নাই কোনো ধোৱা তুলসীৰ পাত নহয় আৰু নিজৰ এৰিয়াত সকলোৱে ভাল হৈয়ে থাকে আজিৰ তাৰিখত আমিও ওচৰ চুবুৰীয়াৰ ওচৰত ভাল হৈয়ে থাকিম নে কি কয় গতিকে কাৰোবাৰ গাত লাগিলেও লাগিব মোৰ উপায় নাই কিন্তু মই যিটো ৰিয়েল সেইটো কওঁ আৰু বাৰে বাৰে কৈছো আমি গুৱাহাটীৰ লৰা ছোৱালীখিনি কিন্তু বাৰে বাৰে নিজক কৰবাত নহয় কৰবাত আত্ম অহংকাৰত লিপ্ত হৈছো আমি অহংকাৰ ভাৱ এটা আহে যে গুৱাহাটীত মাটি মোৰ দেউতাই অমুকটো কৰে মোৰ দেউতাই তমুকটো কৰে ঘৰ আছে মাটি আছে মানে এনে থাকো মা দেউতাৰ ওপৰত খাই আছো কিন্তু বহুত লৰা ছোৱালী গুৱাহাটীৰ বাহিৰৰ পৰা আহি ইয়াতে বহুত কষ্ট কৰি এটা পৰিয়াল চলাই আছে মই তেওঁলোকক সেলুট দিছো আৰু ভিডিওটো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিব